নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। মই এজনী গাঁৱৰ ছোৱালী, গাঁৱৰ বোৱাৰী যিহেতু, আৰু সেয়েহে আজি মই ভিডিঅ'টোত আপোনালোকক ক'ম শুনিবচোন। মানে আজি এতিয়া মই বৰ্তমান আহি উৰিয়া গাঁৱৰ পালোহি। অহাৰ কাৰণটো হ'ল ঘৰখনত পিঠাগুড়ি নাই। কৰাইগুড়ি পিঠাগুড়ি নাথাকিলে পাকঘৰখন কিবা উকা উকা লাগে, ভাল নালাগে। যিহেতু সৰুৰে পৰাই মাটিৰ লগত গোন্ধ পোৱা, তাঁতৰ শাল থকা, মাটি ৰোৱা, ধান কটা আদি বহুত কামৰ লগতে জড়িত হৈ থকাৰেই মানে ছোৱালী বুলি ক'ব পাৰি। গতিকে বৰ্তমান এতিয়া চহৰীয়া নগাঁও হাবৰ গাঁৱতে মোৰ ঘৰ। জনাখিনিয়ে জানে, নজনাসকলৰ কাৰণে কৈছোঁ। ফেচবুকত যিহেতু মোৰ বহুতো এতিয়া বন্ধু বান্ধৱী, বাই ভনী, ককাই ভাই আহিছে, গতিকে তেখেতসকলক জনাইছোঁ মোৰ পৰিচয়টো। গতিকে আজি আহিছোঁ উৰিয়া গাঁৱলৈ, মাহীৰ ছোৱালী ঘৰলৈ। অহাৰ কাৰণটো হ'ল পিঠাগুড়ি খুন্দিবলৈ, কাৰণ চহৰত ঢেঁকী পাতিবলৈ জেগাই নাই। গতিকে এয়া গাঁৱৰ ঘৰলৈ আহিছোঁ, আৰু আজি তাতে দেওবাৰ বন্ধ। গতিকে এয়া সময় লৈ আজি দুইজন এয়া ওলাই আহিছোঁ। আপোনালোকক মই দেখুৱাই যাম। এয়া ঢেঁকীত পিঠাগুড়ি খুন্দিম, ভাজিম, আৰু ঘৰলৈ আবেলি বা সন্ধিয়া সময়ত লৈ যামগৈ। এয়া পিঠাগুড়ি খুন্দিবলৈ কিন্তু মোৰ মানুহজনকো লগতে লৈ আহিছোঁ দেই, সাক্ষী হিচাপে। এইজন মোৰ মানুহজনে আজি সকলোকে দেখুৱাই দিছোঁ। এয়া তেখেতে অকণমান সহায় কৰি দিব, আৰু গতিকে গৰমো বেছি, অকলে অকলে গোটেইবিলাক কৰিবলৈ দিগদাৰ। এয়া গতিকে আহিছোঁ। এয়া পিঠাগুড়ি খুন্দিম এতিয়া। চাহকাপ খাই লওঁ, খাই লৈ পিঠাগুড়ি খুন্দাত ব্যস্ত হৈ যাম। আপোনালোকক দেখুৱাই থাকিম বাৰু। এতিয়াতো শৰীৰৰ কাৰণেও ভাল। আগৰ দিনৰ মানুহে এনেকৈ ঢেঁকী তুলি বানে কাৰণে ধান বনে, পিঠাগুড়ি খুন্দে, জা জলপান বনায়। সেইকাৰণে তেওঁলোকৰ বেমাৰ আজাৰো নাই আৰু সুস্থ হৈও থাকে। আজিকালি মানুহে বেমাৰ ৰাম, গৰমত একেবাৰে পিঠাগুড়ি খোৱা ভজা ধুন ওলাই গৈছে আৰু। হ'ল আৰু এই লাষ্ট আৰু। এয়া সামৰণি মাৰিলোঁ আৰু দেই। ইমান সময়খিনি কষ্ট মষ্ট কৰিলোঁ। এতিয়া তেওঁ ঘৰত টেমাকেইটা ভৰাই কৰি থ'লে খায়ো ভাল লাগিব। অনেক ধৰণৰ পিঠা পনা, কেক চব বনাই থাকিব পাৰিম আৰু। এইজনী মোৰ মাহী ছোৱালী দেই, এইজনী ৰীতা মাহী ছোৱালী। তাইৰ লগতে খুন্দিলোঁ। এয়া তাইৰ ঘৰত আকৌ ফুলে চুলে বৰ ধুনীয়াকৈ থয় দেই। এইবিলাক ফুল, বহুত ফুল আছে। বন্ধু বান্ধৱীসকল, পিঠাগুড়ি খুন্দিবলৈ আহি খুন্দিলোঁ, ভাজিলোঁ, আৰু এতিয়া যাবলৈ এয়া ওলাই আহিলোঁ ঘৰলৈ। গতিকে বহুত দিনৰ কাৰণে পিঠাগুড়ি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।